আজি মা আৰু মই দুজনীয়ে টাউনলৈ ওলাই গৈছিলোঁ কাম এটাত। তাতে আকৌ ঘূৰি আহি থাকোঁতে দেখিলোঁ ইমান ধুনীয়া ধুনীয়া পাচলি কেইটা ওলাইছে। লোকেল পাচলি বুলি গম পাই আমিও পাচলি কেইটামান কিনি ল'লোঁ। অঁ মা, আজি ভাত কিহেদি খাব? পাচলি বজাৰ কৰি আনিছিল নহয়, তাই দি কিবা এটা বনা। শুনিলেনে ৰাইজ মায়ে কি ক'লে? তাৰপাছত আৰু মই ৰৈ নাথাকি দালিতে কচু আৰু ঔটেঙা দি দালিখিনি বইল কৰি ল'লোঁ। মই যেতিয়া ফাৰ্ষ্ট ফেচবুকত ভিডিঅ' বনাইছিলোঁ তেতিয়া মই মাক লৈ বনাইছিলোঁ আৰু আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'তে ইমান বেছি মৰম দিছিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোতো সিমানেই বেছি মৰম দিব। মোক দুজনমানে মেছেজ কৰিছিলে যে আজিকালি মাক নেদেখুওৱা যে কিয় বুলি, সেইকাৰণে ভাবিলোঁ আজি মাক দেখুৱাই এটা ভিডিঅ' বনাওঁ বুলি। আজি কুন্দুলি আৰু ভেন্দি ভাজিছোঁ, মা একদম প্ৰিয়। আৰু আনফালে ডিম 3টা বইল কৰিছোঁ। ভাজিখিনি প্ৰায় হৈছেগৈ। তাৰপাছতে মই দালিখিনি তেল মাৰিবলৈ ল'লোঁ। মই কিন্তু পাঁচফোৰণ দিয়াৰ উপৰিও পিঁয়াজো দিওঁ দেই, কিয়নো মই তেনেকৈ দি খাই বৰ ভাল পাওঁ। আৰু ইয়াত দালিখিনি তেল মাৰিছোঁ। কচু ঔটেঙাৰ লগত আৰু দালিখন বহুত বেছি প্ৰিয় হয়। এইটো পিছে মোৰ অলপ চিক্ৰেট মছলা হয়। যদি ধৰিব পাৰিছে তেন্তে কি হয় কমেণ্টত জনাবচোন। আৰু এয়া চাওক দালি হ'লগৈ। এতিয়া ভাতকেইটা উঠাবলৈ লৈছোঁ আৰু ভাতৰ লগতে দিছোঁ বেতগাজ। ইফালে বইল কৰি থোৱা ডিমকেইটা এনেকৈ ভাজি ল'লোঁ। তাৰ পাছতে পিঁয়াজ আৰু বিলাহী দি পুনৰ ভাজিলোঁ, লগতে মছলা অকণমানো দি দিছোঁ। আৰু এয়া চাওকচোন ভাজি থাকোঁতে ইমান ধুনীয়া গোন্ধ ওলাইছে। মই পিছে নহৰু অকণমান লাহেকৈ দিহে ভাল পাওঁ, যিহেতু নহৰুটো অকণমান দেৰিকৈ দিলে তেনে তাৰ গোন্ধটো আৰু বেছি ভাল লাগে। আৰু এয়া ৰেডি হৈ গ'ল। এইখন আছে আজিৰ ভাতৰ থালিখন। আশা কৰোঁ আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' চাই বহুত বেছি ভাল পাইছে বুলি। আজি দুপৰীয়া ভাতৰ থালিখন কেনেকুৱা হৈছে জনাবচোন। এতিয়া মা মুখেৰে শুনোৱা হওক, মায়েনো আজি ভাতকেইটা খাই কেনেকুৱা পালে। কেনেকুৱা হৈছে মা? ধুনীয়া আছে।